पहले बात करते हैं कि रिजल्ट आपका कब देगा। कंपार्टमेंटल रिजल्ट इसी महीने के अंदर मिल जाएगा, ज़्यादा लेट नहीं होगा, क्योंकि जो जून के अंदर रिजल्ट देने की बात है, एक्सपेक्टेड है 100% आपको और 4 से 5 दिन में रिजल्ट मिल जाएगा। बात करते हैं ग्रेस मार्क की। तो फ्रेंड्स, बात करते हैं ग्रेस मार्क की। असम HSLC हैज, देखिए एक पॉलिसी होता है, ठीक है। Assam HSLC has grace mark policy in certain cases according to available information. आपको कुछ केस में ग्रेस मार्क मिलेगा। That's very important. Grace mark may be awarded to help a student reach the minimum passing grade. आपको देखिए, आपको पास करने के लिए आपको मिनिमम कुछ मार्क दिया जाता है, ग्रेस मार्क मिलेगा। The grace mark limited can be up to 5%, 4% or 3% of the minimum mark. That's very important. Okay. लेकिन ध्यान देने वाली बात है कि ये कब मिलेगा, केतिया तुम्हालोके इद ग्रेस मार्क टू पाबो। द ग्रेस मार्क लिमिटेड कैन बी 5%, 4%, 3% ऑफ द मैक्सिमम मार्क्स डिपेंडिंग ऑन द कैटेगरी ऑफ द पेपर। आपका पेपर के अकॉर्डिंग ग्रेस मार्क दिया जाएगा। मान के चलिए तोहते 5टा पेपर बिलक 6टा पेपर एग्जाम হয় নহয় জানো, 5টা পেপাৰৰ মাৰ্কটো খুব ধুনীয়া আনিছা, ধৰি লোৱা ছ'চিয়েল ছায়েন্সটো বেয়া হৈ গৈছে। ছ'চিয়েল ছায়েন্সটো যদি 2 মাৰ্ক লাগে বা 3 মাৰ্ক লাগে পাছ কৰিবৰ কাৰণে, আৰু গোটেইকেইটা পেপাৰটো ধুনীয়াকৈ গৈছে, বহুত ভাল মাৰ্ক, তেনেহ'লে এক্সামিনাৰে সেইটো চাইখিনি আৰু আগৰ পেপাৰখিনি চাইখিনি আগৰ পেপাৰত যদি ধুনীয়াকৈ মাৰ্ক আনিছা, ধৰি লোৱা 30% আনিব লাগে, তহঁতে যদি 60, 70 বা 55 এনেকৈ মাৰ্ক আনিছা, তেনেহ'লে এক্সামিনাৰে কি কৰিব, তাৰ পৰা গ্ৰেছ মাৰ্ক তোমালোকে দিব। তাৰ পৰা গ্ৰেছ মাৰ্কটো ক'ত দিব, তাৰ পৰা গ্ৰেছ মাৰ্কটো দিব তোমালোকে হেৰি, এক মিনিট, তহঁতে গ্ৰেছ মাৰ্কটো দিব হেৰি যে পাছ ফেল কৰিছা পেপাৰটো, তাতে তহঁতে গ্ৰেছ মাৰ্ক এটা ছাবজেক্টত দিব, কিন্তু তেখেতে এটা ছাবজেক্টত গ্ৰেছ মাৰ্ক দি সেইটো তহঁতক উঠাই দিব, পাছ কৰি দিব। ষ্টুডেণ্ট উইথ ষ্ট্ৰং অভাৰঅল পাৰফৰ্মেঞ্চ হু আৰ শ্বৰ্ট অফ পাছিং মাৰ্ক ইন ওৱান ছাবজেক্ট, ইয়াত মেনশ্যন কৰিছে। এটা ছাবজেক্ট যদি তহঁতে বেয়া কৰিছা, এটা ছাবজেক্টৰ মাৰ্ক কম আনিছা, অলছ' বি কনচিডাৰ্ড আণ্ডাৰ দ্য গ্ৰেছ মাৰ্ক ৰুল। গ্ৰেছ মাৰ্কৰ ৰুলৰ অনুযায়ী তেখেতৰ অলপ কনচিডাৰ কৰি তেখেতে গ্ৰেছ মাৰ্কটো দিব। ইয়াত আৰু এটা ন'টিছটো ধুনীয়াকৈ পঢ়িবা। হাউ এভাৰ দ্য HSLC ডাজ নট, ইয়াত HSLC হ'ব, ডাজ নট দ্য গাৰেণ্টেড দ্য গ্ৰেছ মাৰ্ক ফৰ এভৰি ষ্টুডেণ্ট। গোটেই ষ্টুডেণ্টে গ্ৰেছ মাৰ্ক পাব সেইটো কিন্তু গেৰাণ্টি দিয়া নাই। দ্য ফাইনেল ডিচিজন ডিপেণ্ডেণ্ট অন দ্য বৰ্ড মডাৰেশ্যন পলিচি এণ্ড দ্য ষ্টুডেণ্টছ মাৰ্ক। বৰ্ডে কি বিচাৰে আৰু তহঁতৰ পেপাৰৰো কেনেকুৱা আছে, তহঁতৰ পেপাৰটো কেনেকুৱা কৰিছা, মাৰ্ক কিমান আছে, গোটেইকেইটা চাইখিনি তেখেতে গ্ৰেছ মাৰ্কটো দিব। চ' ইমানেই ইনফৰ্মেশ্যন আছিল। ৰিজাল্টটো আৰু বেছি নহয়, 4-5 দিনৰ ভিতৰত তহঁতে পাই যাব ৰিজাল্টটো। সেইটো আৰু ইমান টেনশ্যন নহয়, গ্ৰেছ মাৰ্কো পাব যেনেকুৱা যদি পেপাৰ ভাল কৰিছে।